তো গাইজ এইটোহে মোৰ পাৰ্চেলটো আৰু যে আপোনালোকৰ লগত যদি এনেকুৱা হয় প্লিজ ফটো সোনকালে ৰিটাৰ্ণ কৰিব। আৰু নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে চবে ভালে আছে চাগে। তো বন্ধুসকল, আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ এটা বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ'। তো আপোনালোকে অনলাইনৰ প্ৰডাক্ট ব্যৱহাৰ কৰে নেকি বা অনলাইনত বস্তু অৰ্ডাৰ কৰে নেকি, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সবিশেষ জানিলে। তো বন্ধুসকল, আপোনালোকে ফ্লিপকাৰ্ট ব্যৱহাৰ কৰে নেকি? আৰু যদি ফ্লিপকাৰ্ট ব্যৱহাৰ কৰে তেনেহ'লে এই ভিডিঅ'টো প্লিজ লাষ্টলৈকে চাই লওক। যেহেতু যোনটো প্ৰব্লেম মোৰ লগত হৈছে সেইটো প্ৰব্লেম আগলৈ আপোনালোকলৈ নহওক। তো সেইকাৰণে এই ভিডিঅ'টো গাইজ প্লিজ চাই লওক লাষ্টলৈকে। তো প্ৰথমতে মই এইটোৱে ক'ব বিচাৰোঁ যে গাইজ আপোনালোকে যে প্ৰডাক্টটো লয় তেতিয়া আপোনালোকে যেতিয়া আনবক্সিং কৰে বা যেতিয়া ফ্লিপকাৰ্টৰ বস্তুটো খুলি চায় তেতিয়া আপোনালোকে ভালকৈ পেকিংটো চায়নে গাইজ, যে তাৰে পেকিংটো কেনেকুৱা ধৰণৰ বা কি ধৰণৰ। তো ময়ো এনেকৈ ভালকৈ চোৱা নাছিলোঁ, সেইকাৰণে মোৰ আজি মানে ফ্লিপকাৰ্টৰ পৰা এটা ফ্ৰড আহিছে। কাৰণ বস্তুটো বেলেগ অহা নাই, সেইটোৱে বস্তু আহিছে, কিন্তু বস্তুটো ভাল অহা নাই আৰু ইউজ হোৱা বস্তু আহিছে গাইজ। তো কি বস্তু আহিছে এইটো আপোনালোকক আগলৈ মই কৈ দিম ভিডিঅ'। তো ভিডিঅ'টো অলপমান জানি লওক কি কি কৰিব লাগিব আপোনালোকে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো সোনকালে আৰম্ভ কৰোঁ আৰু সোনকালে আপোনালোকক কওঁ। যদি আপোনালোকে মানে অনলাইনত শ্বপিং কৰি আছে তেনেহ'লে মই এই 5-6টা কথা আপোনালোকক কৈ দিওঁ। তো প্লিজ আপোনালোকে ভালকৈ তো ৰ'ব গাইজ। প্ৰথমতে কোৱাৰ আগত আপোনালোকক প্ৰডাক্টটো দেখুৱাই দিওঁ। মই এইটো প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ, ইয়াৰ ভিতৰত কি আছে আপোনালোকক কৈ আছোঁ। দামটো কৈ দিওঁ। প্ৰথমতে 500 টকাৰ এটা বস্তু অৰ্ডাৰ দিছোঁ, কিন্তু বস্তুটো আহিছে 150-200 টকামানৰ দাম। তো আৰু এই বস্তুটো হ'ল ইউজ কৰা বস্তু আছে গাইজ। পেকিংটো কেনেকুৱা ধৰণৰ আপোনালোকক দেখুৱাই দিম। তো প্ৰথমে আপোনালোকে জাননী লওক যে ফ্লিপকাৰ্টৰ পৰা বস্তুটো ল'লে আপোনালোকে কেনেকৈ গম পাব পাৰে যে বস্তুটো ইউজ হোৱা নে কি হোৱা, মানে ইউজ হোৱা বস্তু কি ধৰণৰ কেনেকৈ আহিছে, মানে এইটো দেখুৱাম আপোনালোকক আজি। 1 নম্বৰটো হ'ল বন্ধুসকল, যদি আপোনালোকে তাৰিখৰ আগতে আপোনালোকৰ পাৰ্চেলটো আহি যায় তেনেহ'লে আপোনালোকে বহুত সাৱধানভাৱে এই পাৰ্চেলটো একচেপ্ট কৰিব, কাৰণ ইমান সোনকালে পাৰ্চেল অহাটো কিবা এটাতো প্ৰব্লেম থাকে। তো মোৰ মানে এই পাৰ্চেলটো অহাৰ কাৰণ আছিল 20 তাৰিখ, তো মোৰ আহি গ'ল মানে 14 তাৰিখে। তো মই বহুত ভাল হেপী হৈ গৈছিলোঁ যে ইমান সোনকালে আহিছে বুলি পাৰ্চেলটো। কিন্তু মই যেতিয়া আনবক্সিং কৰিলোঁ ৰুমত আহি মানে প্ৰডাক্টটো চালোঁ তেতিয়াহে গম পাওঁ গাইজ মানে ইউজ কৰা প্ৰডাক্ট হয়। কিন্তু প্ৰডাক্টটো আপোনালোকক দেখুৱাই দিম। প্ৰডাক্টটো এনে ফ্লিপকাৰ্টে এনেকুৱা কিয় কৰে মই এইটো নাজানো। প্ৰথমতে আপোনালোকে সেইটো ধ্যান ৰাখিব যে যোনটো পেকিং থাকে মানে পূৰা পেকিং থাকিব লাগিব, একদম পূৰা টেপ মাৰি মানে বস্তুটো পূৰা পেকিং থাকে, মানে কটাৰীৰে কাটিব লগা হয়। তেতিয়াহে আপোনালোকে গম পাব যে এইটো পাৰ্চেলটো মানে নতুন হয়, মানে এইটো কোনো ইউজ হোৱা নাই। তো মই আপোনালোকক পাৰ্চেলটো দেখুৱাই দি আছোঁ মোৰ কেনেকুৱা ধৰণৰ পেকিং আহিছিলে, কেনেকৈ মই গম পালোঁ এইটো ইউজ হোৱা বুলি। তো অলৰেডি মই ৰিটাৰ্ণ কৰিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট দেখি আছে এইটো। তো গাইজ ব্লগ দেখাই দিওঁ মোৰ পাৰ্চেলটো। তো গাইজ এইটোহে মোৰ পাৰ্চেলটো, আৰু এইটো মোৰ মানে তাৰিখৰ আগত অহাৰ কাৰণে মই এইটো পূৰা ফ্ৰড হৈ গ'ল মোৰ লগত। ফ্লিপকাৰ্টে কিয় এনেকুৱা কৰে মানে সেইটো নাজানো। যদিহে বেলেগে ইউজ কৰি কিনে ৰিটাৰ্ণ কৰা মালটো আৰু এখন বেলেগৰ ঠাইত মানে চেল কৰি দিয়ে, তো এনেকুৱা কৰিব নালাগে গাইজ। কাৰণ মই বহুত আশাৰে নতুন বস্তু ল'ম বুলি কিনে 500 টকা এটা দি অৰ্ডাৰ কৰা হয় বস্তুটো। তো যদি এইটো মানুহে ইউজ কৰা বস্তুটো আহি যায় তেনেহ'লে বহুত বেয়া লাগে মনত। তো সেইকাৰণে গাইজ আপোনালোককো মানে এই ভিডিঅ'টো জাননী দিব খুজিছোঁ যে আপোনালোকৰ লগত যদি এনেকুৱা হয় প্লিজ ফটো সোনকালে ৰিটাৰ্ণ কৰিব। আৰু ফ্লিপকাৰ্টৰ বস্তুটো অৰ্ডাৰ কৰাৰ আগত ভালকৈ মানে তাৰিখবিলাক চাই কিনে আপোনালোকে একচেপ্ট কৰিব অৰ্ডাৰটো। তো এয়া চাব পাৰিছে মই অৰ্ডাৰ কৰিছিলোঁ এটা ৱাচ এইটো। তো এইটোত মানে পেকিংটো এনেকৈ আছিল, কোনো কি নাই, তো এইটো এনেকুৱাই আছিল, মই সঁচাকৈ কৈ আছোঁ গাইজ। তো চাওক কোনে মানে এনেকুৱা ডাইৰেক্ট পেকিং আহে নেকি গাইজ, আপোনালোকে কওকচোন গাইজ। ইমান ডাঙৰ কাৰ্টনটোৰ ভিতৰত এনেকৈ খোলা ডাইৰেক্ট আহি গৈছে। মই এইটো আনবক্সিং মানে অলৰেডি কৰিছোঁ, কিন্তু যেনেকৈ আছে তেনেকুৱাই মানে আনবক্সিং কৰিছিলোঁ। এয়া চাওক গাইজ, এইবিলাক পেকেটৰ ভিতৰত পূৰা লেতেৰা আছে, মানে ক'লা ক'লা দাগ থাক এনেকৈ। মানে কালি আহিছে এইটো সন্ধিয়া, ময়ো মানে ইমান ভাবিলোঁ যে ইমান সোনকালে আহি গৈছে। তো আপোনালোকক তাৰিখটো দেখুৱাই দিম মই, ইয়াত স্ক্ৰীণত আহি আছে কিজানি আপোনালোকে দেখিব পাৰিছে। তো এইবিলাক বেকাৰ, এইবিলাক চব খোলা এইটো চাওক। ইউজ কৰা ঘড়ী হয় গাইজ, এইটো একদম লেতেৰা পেতেৰা আহি গৈছে গাইজ। তো বন্ধুসকল এয়া চাওক, ফ্লিপকাৰ্টৰ অৰ্ডাৰ কৰা বস্তু হয়। এনেকুৱা ফাটা চিঙা বস্তু মানে আমাক মানে চেল কৰি দিয়ে। ভিতৰত এনেকৈ ফাটি গৈছে তথাপিও মানে বস্তুটো লৈ আহিছে সিহঁতে। তো ভিডিঅ'টো বনাবৰ কাৰণে মই বহুত মানে কি হৈ গ'লোঁ, কাৰণ এনেকুৱা যেনে আপোনালোকৰ লগত নহয়। তো সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। নতুন বস্তু যদি ভিতৰত এনেকুৱা ফাটা বস্তু পাই যাওঁ বা ইউজ কৰা বস্তু পাই যাওঁ তেনেহ'লে কেনেকুৱা লাগে মনত এবাৰ চাওক। ইয়াৰ দামটো হ'ল 500 কিমান বা আছে, ডিছক্ৰিপশ্যনত লিংক থাকি যাব, আপোনালোকে গম পাই যাব। আৰু এইটো পকেটৰ ওপৰত পেপাৰ দি মানে টেপ মাৰা থাকিব লাগে, কিন্তু একো নাই গাইজ। ফাইনেলি এনেকৈ আহি গৈছে, আৰু এইটো ফাটা ভিতৰত এনেকৈ চলি আছে ঘড়ী।
এয়া চাওক এইটো ঘড়ীকে মই কেনেকৈ ইউজ কৰিম তো বন্ধুসকল আপোনালোকে দেখালো ঘড়ীটো কেনেকুৱা হৈছে মোৰ 500 টকাৰ বস্তু এনেকৈ ভাঙা চিঙা আহিলে মনত বহুত দুখ লাগে কাৰণ ফ্লিপকাৰ্টত বহুত বিশ্বাস কৰি আমি বস্তুটো অৰ্ডাৰ কৰা হয় তো গাইজ ফ্লিপকাৰ্টত এতিয়া মই কেনেকৈ কমপ্লেইন কৰিম এইটো মোক বুজি পোৱা নাই কেনেকৈ কৰিম আপোনালোকে প্লিজ কমেণ্ট কৰি দিব গাইজ যদি আপোনালোকৰ এনেকৈ তাৰিখৰ আগতে যদি বস্তু আহে বা এনেকৈ ডেমেজ আহে তেনেহ'লে প্লিজ ফ্লিপকাৰ্ট এটা ৱেবছাইট আছে তাতে কমপ্লেইন কৰিব পাৰি চাগে মই মানে ইউটিউবত চাইছিলোঁ তো আপোনালোকে কমপ্লেইন কৰিব গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তো আপোনালোকে প্লিজ পাৰ্চেল যেতিয়া লয় তেতিয়া ভালকৈ মানে মন কৰি ল'ব যে তেতিয়া ডেলিভাৰী বয়ৰ আগতে খুলি খালি ল'ব সেইটো মানে চবতকৈ বেষ্ট হয় তো বন্ধুসকল আৰু বেছি একো নকওঁ গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব গাইজ প্লিজ ছাবস্ক্ৰাইবৰ দৰকাৰ হৈ আছে আপোনালোকৰ তো আজিৰ কাৰণে বাই বাই গাইজ নেক্সট ভিডিঅ' আকৌ লগ পাম